এই যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দেৱালত বিভিন্ন চিত্ৰ অংকন কৰা হয় আজিকালি অভাৰব্ৰিজ ইমান বাঢ়িছে এই অভাৰব্ৰিজ বিলাকৰ বিশাল দেৱালসমূহত বা খুঁটাবিলাকত ডাঙৰ ডাঙৰ খুঁটাবিলাকত ওপৰে তলে বিভিন্ন ছবি অংকন কৰা হয় চিত্ৰ অংকন কৰা হয় বিজ্ঞাপনৰ চিত্ৰই হওক নাইবা বিভিন্ন সামাজিক সজাগতামূলক চিত্ৰই হওক এই যে দেৱালত অংকন কৰা থাকে চিত্ৰসমূহ অসমীয়াত আমি এই দেৱালত অঁকা চিত্ৰসমূহক বা ছবিসমূহক দেৱাল অংকন বুলি ক'ব পাৰোঁ আৰু ইংৰাজীত ৱাল পেইণ্টিংছ বুলি ক'ব পৰা যায় কিন্তু সেই কথা বুজাবলৈ ইংৰাজীত এটা ধুনীয়া শব্দও আছে আৰু সেই শব্দটোৱে হৈছে মিউৰেল এই মিউৰেল শব্দটোৰ ইংৰাজী অৰ্থটো এনে ধৰণৰ a painting or other form of art directly painted or executed on a wall যিকোনো এখন চিত্ৰ বা যিকোনো শিল্প পোনপটীয়াকৈ যেতিয়া দেৱালত অংকন কৰা হয় আজি অলপ দিনৰ পৰা আমি আমাৰ অসমত দেখিছোঁ যে আমাৰ অতি মৰমৰ শিল্পী আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ছবি বিভিন্নজনে দেৱালত অংকন কৰিছে এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যদি আমি যাত্ৰা কৰোঁ তেনেহলে আমি দেৱালসমূহত দেখা পাম যেনিয়ে চাওঁ তেনিয়ে দেখা পাম যে বিভিন্নজনে জুবিনদাক জীৱন্ত ৰূপত আঁকি থৈছে বা আঁকি আছে মায়াবিনী লিখিছে ৰৈ ৰৈ বিনালে লিখিছে মনজাই লিখিছে জীৱন্ত ৰূপত জুবিনদাক দেৱালত তুলি ধৰিছে বহুজন শিল্পীয়ে সিদিনাও জুবিনদাৰ জন্মদিনৰ দিনা তেখেতৰ কাহিলীপাৰাৰ বাসগৃহৰ সন্মুখৰ দেৱালসমূহত জুবিনদাৰ প্ৰতিচ্ছবি বিভিন্নজন অনুৰাগীয়ে আঁকিছে লগতে তেখেতৰ প্ৰিয় বাহনখনৰ ছবিও আঁকিছে আৰু সকলোখিনি যেন জীৱন্ত হৈ উঠিছে গতিকে এই শব্দটো আজি আমি নতুনকৈ শিকিছো যে দেৱালত অংকন কৰা চিত্ৰ যাক আমি ইংৰাজীত মিউৰেল বুলি কওঁ দ্য আৰ্টিষ্ট পেইণ্টেড আ মিউৰেল অফ জুবিন গাৰ্গ অন দ্য ৱাল যে সেই দেৱালখনত সেই শিল্পীজনে জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবি অংকন কৰিছে আজি আমি এই নতুন শব্দটো শিকিছো মিউৰেল যি আমি সদায় দেখি থাকো আজিলৈ আহিছো পৰৱৰ্তী দেওবাৰে আকৌ লগ পাম ধন্যবাদ